ইছলামিক সকলে মুছলমান সকলে নিজৰ কোৰাণ শৰীফ পুথিখনক লৈ কেতিয়াবা ফটুৱা কিবা ভিচিডি বনায় নেকি? ইছলামিক সকলে বনায় নেকি? নবনায়। খ্ৰীষ্টান সকলে কেতিয়াবা নিজৰ বাইবেল গ্ৰন্থক লৈ কিবা ফটুৱা ভিডিঅ' বা কিবা চিনেমা বনায় নেকি? কথা হৈছে কি, ভাওনা। আমি ভাওনা পাতোঁ বা ভাওনা কৰোঁ, আৰু ভাওনাৰ বিষয়ে যদি কথা কিছু মনত গুঞ্জৰিত হৈ থকা কথা ভাওনাতেই নকওঁ, তেন্তে অহা কালিলৈ পৰহিলৈ শাৰদীয় দুৰ্গোৎসৱ আহি আছেনে নাই? কালিলৈ পৰহিলৈ দুৰ্গা উৎসৱ আহি আছে। গতিকে মই এটা কথা ভাবোঁ যে কালিলৈ পৰহিলৈ যোৰহাটৰ নিৰ্মল চাৰিআলিৰ পৰা আমাৰ যিটো কি বুলি ক'ম এতিয়া, আমাৰ কি এইটো আমাৰ নআলি নহয়, গড়আলিৰ কাষে কাষে গৈ যেতিয়া দুৰ্গোৎসৱ পতা যেতিয়া অনুষ্ঠানবিলাক দেখিম, তাৰ আগত ক'লেতো নহ'ব ন। ভাওনাৰ কথা ভাওনাৰ মঞ্চতে ক'ব লাগিব। গতিকে আশা কৰিম ভাওনাৰ কথা হিচাপে ভাওনাৰ মঞ্চতে এষাৰ কথা কওঁ, আপোনাৰ মোৰ অঞ্চলৰ পৰা, আপোনাৰ মোৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পৰা, আপোনাৰ মোৰ স্থানৰ পৰা ভাওনাক যদি আমি এই উজনি অসম বুলি নকওঁ, মধ্য অসম হওক লাগে নামনি অসম হওক, ভাওনাৰ জনপ্ৰিয়তা পাই থকা সময়তেই যদি আমি ভাওনাৰ পৰা আমাৰ কণ কণ মইনাহঁতক ভাওনাৰ শিক্ষাৰ ওপৰত গুৰুত্ব দি যিদিনাই নিশিকাওঁ যে দুষ্টক দমন সন্তক পালন, ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়, তেন্তে ভাওনাৰ পৰা শিকা এই সময়কণ আমাৰ বাবে কিন্তু নাইকিয়া হ'ব। বেয়া নাপাব, এষাৰ কথা কওঁ, এইখন এখন শিৱসাগৰ জিলা, ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলা, যোৰহাট জিলা, ঐতিহ্যমণ্ডিত একোখন যোৰহাট জিলা। আমি আমাৰ সন্তানক কি বুলি বিচাৰোঁ? ভাল এজন ডক্তৰ হ'ব, ভাল এজন ইঞ্জিনিয়াৰ হ'ব। বেয়া নাপাব, বাহিৰৰ পৰা কিছুমান কমেণ্ট কাণত পৰি থকাৰ কাৰণে কথাষাৰ কৈছোঁ। আমি আমাৰ সন্তানক কি বুলি বিচাৰোঁ? সদায় যা হলি ক্ৰছ বিদ্যালয়ত পঢ়, হলি ক্ৰছ নে কি কয় ইংৰাজীত, সেই বিদ্যালয়ত পঢ়। আমি আমাৰ সন্তানক এখন ভাল দিওঁ, কি বুলি কওঁ, এখন হোষ্টেলত আমি আমাৰ সন্তানটোক ভৰাই দিওঁ। আমি কেতিয়াবা ভাবোঁনে যে আমাৰ সন্তানটোৱে, যিদিনা আমাৰ সন্তানটোক আমি এখন হোষ্টেলত ক্লাছ 5ৰ পৰা তাক এটা যন্ত্ৰৰ দৰে পৰিচালিত কৰোঁ, কেতিয়াবা আমি ভাবোঁনে যে আমাৰ সন্তানটোৱেও, আমাৰ উঠি অহা সন্তানটোৱে বিচাৰে, কি বিচাৰে? মাৰ হাতেৰে বাঢ়ি দিয়া গৰম গৰম ভাতমুঠি বিচাৰেনে নিবিচাৰে? বিদ্যালয়লৈ যাওঁতে মায়ে ফুৱাই ফুৱাই এমুঠি গৰম ভাত খুৱাব। আমি সেই আৱেগটো আমাৰ সন্তানক কেতিয়াবা শিকালোনে? আমি আমাৰ সন্তানক কেতিয়াবা শিকালোনে? গাঁওখনত বৰপুখুৰীটো সিঁচিছে, সিঁচাৰ লগে লগে এটা চেঙেলী মাছ হাতেৰে ধৰিবলৈ কেতিয়াবা এই আৱেগটো, গাঁওখনৰ ব্যক্তিৰ লগত থকা মৰমটো কেতিয়াবা শিকাইছোনে? সেই শ্ৰেণী, এই 40% ব্যক্তিয়ে আমি যিখিনি আমাৰ সন্তানক ভাল এখন হোষ্টেলত ৰাখিছোঁ, ভাল এখন ক'ৰবাত প্ৰাইভেট বিদ্যালয়ত ৰাখি পেলাই আমি তেওঁক ভাৰতবৰ্ষৰ বাহিৰলৈ ইঞ্জিনিয়াৰ হ'বলৈ পঠিয়াইছোঁ, কেতিয়াবা আমি অকণমান লক্ষ্য কৰোঁনে যে আমাৰ সন্তানটো হয় শিক্ষিত হ'ব লাগিব, এজন ভাল এডুকেটেড পাৰ্চন হ'ব লাগিব, তাৰ লগে লগে আপোনাৰ মোৰ সন্তানজন কিন্তু এজন মানুহ হ'বও লাগিব। লাগিবনে নালাগে? গতিকে এজন মানুহ কৰিবলৈ হ'লে প্ৰথম কথা, এনেকুৱা আধ্যাত্মিক চেতনাযুক্ত অনুষ্ঠানত আপোনাৰ সন্তানটোক আজিয়েই ভৰ্তি কৰক, আপোনাৰ সন্তানটোক আজিয়েই আৱেগ শিকক, আজিয়েই গাঁওখনত থকা 10জন ডেকা ল'ৰাৰ লগত চেঙেলী মাছ এটা ধৰিবলৈ শিকাওক, আজিয়েই আপোনাৰ গাঁওখনৰ 10জন ডেকা ল'ৰাৰ লগত কাৰোবাৰ ঘৰৰ এজোপা কঁঠাল গছৰ ওপৰত উঠি এটা কঁঠাল কটৰ কটৰ আঙুলিৰে মাৰি সেই কঁঠালটো পকিছেনে কেঁচা হৈ আছে তাক শিকোৱাৰ ধৃষ্টতাটো আপুনি ৰাখক। নহ'লে আপোনাৰ সন্তানো এদিন যন্ত্ৰ হ'ব, আপোনাৰ সন্তানে আপোনাৰ কাৰণে এদিন এখন বৃদ্ধাশ্ৰম ৰাখিব। গতিকে আশা কৰিম, গতিকে মই ভাবোঁ যোৰহাটৰ নিৰ্মল চাৰিআলিত
দেৰগাঁৱৰ অনিমেষ ভূঞা নামৰ এটা ডেকা ল'ৰাক হত্যা কৰা হ'ল পুলিচ প্ৰশাসন সন্মুখত আছে অৰ্থাৎ সকলো নীৰৱ নিৰ্বিকাৰ হৈ আছিল ল'ৰাটো দেৰগাঁৱৰ অনিমেষ ভূঞা মৰাৰ পাছত সেই কলা ল'ৰা গুণ্ডাক লাগে পুলিচে যিমান গুলিয়াই হত্যা কৰক মোৰ এটা ডাঙৰ প্ৰশ্ন সেই মাকগৰাকীৰ ওচৰত দ্বিতীয়জন অনিমেষ ভূঞা কোনবা প্ৰশাসনে গোটাই দিব পাৰিব নেকি অভিনীলৰ হত্যাকাণ্ড হ'ল সেই যে কাককচাঙত অভিনীলক মাৰিলে যিমান প্ৰশাসনে ব্যৱস্থা কৰি অভিনীলৰ প্ৰত্যেকজন হত্যাকাৰীক আহি লাগে ৰঙাঘৰত শাস্তি নিদিয়ক কিন্তু সেই দুগৰাকী মাকলৈ দুজন অভিনীল গতাই দিব পাৰিব নেকি গতিকে আশা কৰিম এতিয়াৰ পৰা আমি চিন্তা কৰিবৰ হ'ল আমি অসমীয়া বুলি নিজক প্ৰতিষ্ঠিত কৰিবলৈ এতিয়াৰ পৰা কিন্তু ভাবিবৰ হ'ল নহ'লে এই ল'ৰাটোৱে অহাকালিলৈ ডেকা হৈ মোৰ বুকুত কোন ঠাইত গুলিয়াব তাৰ কিন্তু কোনো ভৰসা নাই গতিকে মই সদৌ এষাৰ কথাই কওঁ অপৰাধখিনি ভঞ্জন কৰিব কথা বহুত কওঁ ন সকলোৱে মনতে ভাবে বিশেষকৈ মিডিয়াৰ ব্যক্তিসকলে ভাবে মোক ভাইৰেল কৰি দিয়ে মই কেতিয়াবা ৰেঙনি টিভিত বেহাৰবাৰীকো গালি পাইছোঁ হয়নে নহয় মই কেতিয়াবা কাৰোবাক কিবা টানকৈ কিন্তু আৱেগত পৰি পাইছোঁ মোৰ কাহানিও এইটো ইচ্ছা নাই মোৰ কাহানিও এইটো ইচ্ছা জগা নাই যে এজন অসমীয়াক মই পোনকৈ কিবা টানকৈ ক'ম কিন্তু কৰ্মত এইকাৰণে কৰোঁ ভাওনা জগতলৈ আহিলে নিজৰ কৰ্মটো ভাওনাত যেতিয়া চিনি পাব লাগে হয়নে নহয় গতিকে যি মন যায় তাকে কৰাটোতো ভাওনাৰ কলা নহয় বা শিক্ষা নহয় জানো গতিকে মই আশা কৰিম মই এটা কথা অতি আচৰিত মই আজি পূৰা পোনপটীয়াকৈ কওঁ দেই এটা কথা মই অতি আচৰিত ইছলামিকসকলে মুছলমানসকলে নিজৰ কোৰাণ শ্বৰীফ পুথিখনক লৈ কেতিয়াবা ফটুৱা কিবা ভিচিডি বনায় নেকি ইছলামিকসকলে বনায় নেকি নবনায় খ্ৰীষ্টানসকলে কেতিয়াবা নিজৰ বাইবেল গ্ৰন্থক লৈ কিবা ফটুৱা ভিডিঅ' বা কিবা চিনেমা বনায় নেকি যীশু খ্ৰীষ্টক লৈ ফটুৱা কৰে নেকি কিন্তু আমি হিন্দু ধৰ্মাৱলম্বীসকলে কি কৰোঁ গম পাই নাই ভগৱানৰ বিলৈ বুলি চিনেমা এখন বনাওঁ য'ত স্বয়ং হিন্দু ধৰ্মৰ উপাস্য দেৱতা ৰুদ্ৰক আহি কাঠঘৰাত বহুৱাই থওঁ তাৰ মাজত মই কমেণ্ট দিয়া দুজনমান দেখোঁ মই ইমান নাচাওঁ কমেণ্ট দিয়া দেখোঁ যে চিৰিয়েলখনৰ দেখোন প্ৰাক মুহূৰ্ততে লিখি দিয়া হৈছে কেৱল হাস্যৰসৰ কাৰণে বুলি লিখি দিলেই উলংগ হৈ নাচি ফুৰিব নি হিন্দু ধৰ্মটোক বাৰম্বাৰ উলংগ কোনে কৰিছে হিন্দু ধৰ্মশাস্ত্ৰক বাৰম্বাৰ উলংগ কোনে কৰিছে এনেকুৱা কাৰবাৰবিলাকে কৰিছে নাম ধৰি ক'লে গাত লাগে গতিকে আজিৰ তাৰিখৰ পৰা নাম ধৰি নকওঁ যাৰ গাত লাগিছে তেওঁলোকে নিজেই ভাবিব সদৌ শেষত অপৰাধখিনি মাৰ্জনা কৰি আপোনাসৱৰ শ্ৰী চৈতন্য চৰণত আমাৰ মুখহন্তে ওলোৱা শব্দই যদি কোনোবা ঠাইত আঘাত হানিছে নিজৰে দাস আৰু দাস কিংকৰ বুলি ভাবি আপোনাসৱে ক্ষমা কৰিব আৰু সেই শ্ৰেণী মানুহক এতিয়াও ভদ্ৰ ভাষাৰে ভদ্ৰভাৱে যদুদা বহুতবাৰ ভাষণ দিলোঁ যে এনেকুৱা কাম নকৰিব তেতন তামুলীৰ ভাওনা নবনাব এনেকুৱা সন্দামৰ্গৰ চৰিত্ৰকৈ এনেকুৱা নিকৃষ্ট নকৰিব বুলি ভদ্ৰভাৱেৰে বহুতবাৰ ভাষণত ক'লোঁ কিন্তু ভদ্ৰভাৱেৰে ভাষণ দিলে ভাইৰেল নহয় তেতিয়াহে বৰমূৰীয়াৰ কাণত পৰে যেতিয়া আপুনি অকণমান ৰুদ্ৰৰূপ ধাৰণ কৰিব কাৰণ আমাৰ কামেই সেইটো য'ত আমি ৰুদ্ৰৰূপটো দেখোঁ তাত আমি ডাইৰেক্টলি ভাইৰেল কৰিবলৈ আমাৰ এটা সকলোৰে চলন্ত চলি থাকে গতিকে সদৌ শেষত এষাৰেই কামনা কৰোঁ গতিকে আমি টানকৈ নকোৱাৰ আগত খুব ভালকৈ প্ৰকাশ কৰিছোঁ হিন্দু ধৰ্মৰ ধৰ্মশাস্ত্ৰক লৈ এনেকুৱা বেবেৰী বাং যাতে অভিনয় কোনেও নকৰে কীৰ্তন পুথিভাগক লৈ এনেকুৱা বেবেৰী বাং যাতে কোনেও নকৰে আমি উঠি অহা প্ৰজন্মক আমাৰ এই সমাজৰ মাজত একোজন ভাল আধ্যাত্মিক চেতনাযুক্ত একোজন পুৰুষ নিৰ্মাণ কৰাটো আমাৰ সকলোৰে এটা দায়বদ্ধ গতিকে আশা কৰিম সদৌ শেষত মুখহন্তে ওলোৱা শব্দই কাৰোবাৰ অন্তৰাত্মাত যদি আঘাত কৰিছে আপোনাসৱে নিজ গুণে মাৰ্জনা কৰিব আমি সদৌ শেষত এফাকি মহাপুৰুষীয়া বাণীৰে আপোনাসৱৰ শ্ৰী চৈতন্য চৰণত সেৱা সদাব বিচাৰিছোঁ ও ধৰ্মক জানো মই
তথাপি প্ৰবৃত্তি নাই অধৰ্মটো নিবৃত্তি নহয় হৃদস্থিত হুয়া তুমি যেন কৰাইবা স্বামী ঋষিকেশ কৰিওতে নয় ৰাম ঋষিকেশ কৰিওতে নয় কৃষ্ণ। সদশেষত এই বাণী ভাগেৰে প্ৰকাশ কৰি মই খুব কম সময়ৰ ভিতৰত মোৰ দুআষাৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় গুৰু শংকৰ, জয় আই অসম, কৃষ্ণ। ধন্যবাদ।